কুশলে আছা নিশ্চয় মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজি মই অকণমান বেলেগভাৱে আছো ন। এনে লাগে ছাৰে কেতিয়া কেতিয়া কি ৰূপ ধাৰণ কৰে একো হিচাপ নাই। এয়া মই আজি জাতীয় পোছাক পিন্ধি আছো, আমাৰ জাতীয় পোছাক, অসমীয়া জাতীয় পোছাক, আধ্যাত্মিক পোছাক আমাৰ। মোৰ কাষত মোৰ ছাত্ৰী দৰিকিয়াল মজলীয়া বিদ্যালয়ৰ বিজয়লক্ষ্মী শইকীয়া। আজি ভাবিলো আমি তোমালোকৰ লগত কি পাতিম, নিশ্চয় পাঠদানে কৰিম। আজি মহাপুৰুষ দুজনাৰ কথা পাতো, শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ। সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, মহাপুৰুষ দুজনাই অসমৰ সংস্কৃতি, অসমৰ সাহিত্যলৈ বহু অৱদান মেটমৰা সম্ভাৰ দি থৈ গৈছে, যিখিনিক লৈ আজি অসমীয়া জাতি গৌৰৱান্বিত। আৰু সেই আমি তেনে এটা পাঠলৈ আজি আগবাঢ়ি যাম যে যোৱাৰ আগতে যদি মহাপুৰুষজনাৰ এটা বৰগীত আমি আৰম্ভ কৰোঁ, নিশ্চয় ভাল লাগিব। মোৰ ছাত্ৰী বিজয়ালক্ষ্মীয়ে প্ৰথমে তোমালোকলৈ এটি বৰগীত আগবঢ়াব। ছাত্ৰ ছাত্ৰীসকল, বিজয়লক্ষ্মীয়ে এই গীতটো গোৱাৰ যি প্ৰচেষ্টা কৰিছে, এই প্ৰচেষ্টা প্ৰশংসনীয়। আচলতে মহাপুৰুষ দুজনাই বিভিন্ন ৰাগ আৰু তালত যিসমূহ গীত ৰচনা কৰিছিল, সেই গীতসমূহক কয় বৰগীত। বৰগীতটো বৰ সহজ নহয় গীতটো গোৱা। ইয়াত সম্পূৰ্ণ অনুশীলনৰ প্ৰয়োজন।
আৰু এই বয়সত ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী হিচাপে বিজয়লক্ষ্মীয়ে তোমালোকৰ সন্মুখতে গীতটো পৰিৱেশন কৰিছে। আচলতে মই বৰগীত গাবলৈ অন্য এজন ভাল শিল্পীও আমন্ত্ৰণ কৰিলোঁ। মই কিন্তু বিজয়লক্ষ্মীক কিয় আনিছোঁ তোমালোকক প্ৰেৰণা দিবৰ কাৰণে। সেইকাৰণে এতিয়া আমি আলোচনা কৰিম বৰগীত কি। বৰগীত হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে নিৰ্দিষ্ট ৰাগ আৰু তালত যিসমূহ গীত ৰচনা কৰিছিল সেই গীতসমূহ হৈছে বৰগীত। বৰগীত ব্ৰজাৱলী ভাষাত বৰগীতসমূহ ৰচনা কৰা হৈছে। ব্ৰজাৱলী ভাষাৰ বিষয়ে মই তোমালোকক ক'ম, কিন্তু তোমালোকৰ পাঠ্যপুথিত প্ৰথম যিটো পাঠ সেই পাঠটো এটা বৰগীত নহয়নে বাৰু? পুৱাৰ গীত। পুৱাৰ গীত, সেই গীতটিৰ জৰিয়তে কি বুজোৱা হৈছে যে যশোদাই শ্ৰীকৃষ্ণক পুৱা জগাইছে। আৰু সেই যে পুৱাৰ গীতটো তোমালোকৰ অংকুৰণ পাঠ্যপুথিৰ সপ্তম শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ প্ৰথম পাঠটোৱে আছে সেই পুৱাৰ বৰগীতটো। আচলতে প্ৰথমতে বৰগীতটো শুনি লওঁ, তাৰপিছত আমি আলোচনা কৰিম, পাঠৰ ভিতৰলৈ সোমাই যাম, বৰগীতটোত কি কথা কৈছে, কাক জগাইছে, কাৰ কথা কৈছে, আমি তাৰপিছত আকৌ আলোচনা কৰিম। এতিয়া আমি আকৌ বিজয়লক্ষ্মীৰ কণ্ঠেৰে সেই একেই বৰগীতটো, তোমালোকৰ পাঠ্যপুথিত থকা বৰগীতটো আমি শুনিবলৈ চেষ্টা কৰিম। নাই শুনা এতিয়ালৈকে। ক যাম। কৃষ্ণ। মই পৰিৱেশন কৰিবলৈ লোৱা বৰগীত ভাগ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত ৰাগ শ্যাম। মই পৰিৱেশন কৰিবলৈ লোৱা বৰগীত ভাগ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত ৰাগ শ্যাম।
নন্দ গেল বাথানে মই আচলতে গৌৰৱ অনুভৱ কৰিছোঁ। মই বিজয়লক্ষ্মী ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী, আৰু এই ষষ্ঠ শ্ৰেণীৰ ছাত্ৰীগৰাকীয়ে এটা কঠিন ৰাগৰ এটা বৰগীত এই যে তোমালোকৰ কাৰণে গাইছে, এয়া তোমালোকৰ প্ৰেৰণা হওক। আৰু মই সেইকাৰণে বিজয়লক্ষ্মীক লৈছোঁ। আজি মই এগৰাকী ছাত্ৰীক লৈ মই পাঠদান কৰিবলৈ, আৰু মোৰ নিজৰ বিদ্যালয়ৰ এগৰাকী ছাত্ৰীক লৈ মই পাঠদান কৰিবলৈ আগবাঢ়িছোঁ। যিয়ে নহওক, এই যে বিজয়লক্ষ্মীয়ে যিটো গীত পৰিৱেশন কৰিলে, এইটো শ্যাম ৰাগত। এই গীতটো আছে, বৰগীতটো আছে শ্যাম ৰাগত। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে গীতসমূহ লিখিছিলে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যিখিনি গীত লিখিছিলে, সেই গোটেই গীতখিনি আমাৰ দেহতত্ত্ব বা আমাৰ আধ্যাত্মিক চিন্তা চৰ্চাৰ ওপৰত লিখিছিলে। কিন্তু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে যিখিনি গীত লিখিছিলে, তেখেতে সৰ্বাধিক গীত লিখিছিলে শ্ৰীকৃষ্ণৰ বাল্যকালৰ ওপৰত, শ্ৰীকৃষ্ণৰ কৈশোৰ কালৰ ওপৰত তেখেতে বেছি গীত লিখিছিলে। আৰু এই গোটেই গীতটো আমি এটা কল্পনা কৰোঁ। আমি এটা পুৱাৰ দৃশ্য ইয়াত আছে, সুন্দৰ এটা পুৱাৰ দৃশ্য এই গীতটোৰ জৰিয়তে অংকিত কৰা হৈছে, আঁকিছে, এখন ছবি আঁকিছে। এখন সুন্দৰ ছবি শ্ৰী শ্ৰী মাধৱদেৱে আঁকিছে। ৰাতিপুৱা পুৱা হৈছে, প্ৰথমে কি কৈছে যে ৰজনী বিদুৰ দিশ ধৱলী বৰণ, তিমিৰ ফেৰিয়া আহে ৰবিৰ কিৰণ। ৰজনী আঁতৰি গৈছে, নিশা আঁতৰি গৈছে, লাহে লাহে পোহৰ আহিছে। তিমিৰ ফালি অৰ্থাৎ আন্ধাৰ ফালি ৰবিৰ কিৰণ, সূৰ্যৰ পোহৰ সোমাই আহিছে। ৰাতিপুৱাইছে, দুকমুকালি ৰাতিপুৱা। শতপত্ৰ বিকশিত ভ্ৰমৰ উৰয়, শতপত্ৰ পদুম ফুল, পদুম ফুলপাহক কৈছে শতপত্ৰ। যেতিয়া ৰাতিপুৱা হেনো সূৰ্য ওলাই, তেতিয়া পদুম ফুলপাহ লাহে লাহে মেল খাই যায়। ভ্ৰমৰ উৰাই, ভ্ৰমৰ মানে ভুমুৰাৰ কথা কৈছে, যি মৌ চুহি খায়, যি ফুলত পৰি ফুলৰ মৌ চুহি খায়, সেই ভুমুৰাবিলাক পদুম ফুলৰ ওপৰত উৰি আছে। ব্ৰজবধূ দধি মথে তুৱা গুণ গায়। ব্ৰজবধূ, ব্ৰজধামৰ বোৱাৰীবিলাক, ব্ৰজধামৰ গৃহিণীবিলাকে কি কৰিছে? দধি মথিছে। কাৰ নাম গাই দধি মথিছে? কৃষ্ণৰ নাম। কৃষ্ণ কোন? কৃষ্ণ হ'ল আমি যাক ভগৱন্ত বুলি ভাবোঁ, আমি যাক ঈশ্বৰ বুলি পূজা কৰোঁ, আমি যাক হিন্দু শাস্ত্ৰমতে
আমাৰ যি সত্য ত্ৰেতা আৰু দ্বাপৰ তিনিটা কাল আছে, দ্বাপৰত হেনো ভগৱন্তই কৃষ্ণৰ ওপৰত জন্ম লৈছিলে। সেই কৃষ্ণৰ নাম লৈ কি কৰিছে, ব্ৰজধামৰ গোপীসকলে কি কৰিছে, দধি মথিছে। তাৰপিছত কৈছে দাম ও সুদাম ডাকে তেৰি লয়া নাম। দাম আৰু সুদাম হৈছে শ্ৰীকৃষ্ণৰ দুজন লগৰীয়াৰ নাম। আৰু আমি যেনেকে গৰু চৰাবলৈ কৰবালৈ গ'লে যাওঁ, ঐ আহৈ আহ, ক্ৰিকেট খেলিবলৈ যাওঁতে যে চিঞৰে, ঐ আহৈ আহ, আমি খেলিবলৈ যাওঁ, ঠিক তেনেকৈ দাম সুদামে কৃষ্ণক পদূলিৰ মুখৰ পৰা চিঞৰি আছে, কৃষ্ণ আহ, আমি গৰু চৰাবলৈ যাওঁ। দাম ও সুদাম ডাকে তেৰি লয়া নাম। হেৰ দেখি উঠিয়া আহিল বলোৰাম। বলোৰাম কোন? বলুভদ্ৰ, কৃষ্ণৰ ককায়েক। আৰু কৃষ্ণৰ ককায়েক বলুভদ্ৰৰ মাতৃ হৈছিলে ৰোহিণী। বলুভদ্ৰৰ মাতৃ হৈছিলে ৰোহিণী, নন্দ ৰজাৰ দুগৰাকী কন্যা, দুগৰাকী পত্নী। এগৰাকী হৈছে যশোদা, আনগৰাকী ৰোহিণী। যশোদাৰ সন্তান হৈছে কৃষ্ণ, মই কম কৃষ্ণ কাৰ সন্তান সেইটোও কম, আৰু ৰোহিণীৰ সন্তান হৈছে বলৰাম। আৰু বলৰামে দামে সুদামে যেতিয়া মাতিছে, মাকে কথাখিনি কিন্তু কৈ আছে কৃষ্ণক, কেনেকে জগাইছে এই কথাখিনি কৈ কৈ জগাই আছে। নন্দ গেল বাথালে গোৱাল গেল পাল। নন্দ ৰজা কলৈ গ'ল? বাথানলৈ গ'ল, মহৰ খুটি লৈ গ'ল, গৰু মহৰ খুটি লৈ গ'ল বাথান। গোৱাল গেল পাল, গোৱালে গৰু মহৰ জাকবোৰ লৈ গৈছে। সুৰভি চাৰিতে লাগে উঠৰে গোপাল। গোপাল বুলি সেই কৃষ্ণকে কৈছে, কৃষ্ণক কমলাপতি বুলি কৈছে, কৃষ্ণক গোপাল বুলি কৈছে, কৃষ্ণকে কৈছে। সুৰভি কৃষ্ণৰ গৰুজনীৰ নাম। সেই গৰুজনী চৰাবলৈ যাব লাগে, উঠাচোন উঠা, উঠিবলৈ কৈছে। ক্ষীৰ লবনো লয়া শিঙা বেত বেনু, সকালে মেলিও বৎস খাম্বালাৱে ধেনু। কি কৈছে? ক্ষীৰ লবনো এইবিলাক হ'ল খাদ্য। লবনো ক্ষীৰ, গাখীৰৰ পৰা তৈয়াৰ কৰা খাদ্য এইবিলাক, আৰু শিঙা বেত বেনু এই বাদ্যবিলাক লগত। শিঙা মানে আমি জানো পেঁপা, বেনু বাঁহী, এইবিলাক লগত লৈ ওলাবৰ হ'ল। সকালে মেলিও বৎস খেম্বেলাৱে ধেনু, ৰাতিপুৱাই পোৱালি মেলি দিলো, গৰুজনীয়ে চিঞৰি আছে। শেষত কি কৈছে মাধৱদেৱে, শ্ৰী শ্ৰী মাধৱদেৱে কৈছে, কহ মাধৱ মাই কিনো তপ খাইলা, ত্ৰিজগত পতি কৰি ৰাখুৱাল পাইলা। মাধৱ মানে সেই ঈশ্বৰকে কৈছে, সেই মাধৱ মাই কি তপস্যা কৰিছিলা, যাৰ ফলত তুমি ত্ৰিজগতৰ পতি, তিনি জগত স্বৰ্গ মৰ্ত্য পাতাল তিনি জগতৰ এই গৰাকীজনক তোমাৰ সন্তান হিচাপে লাভ কৰিছা, গৰখীয়া হিচাপে তুমি তেওঁক লাভ কৰিলা, তুমি ইমান তপস্যা কৰিলা। সেয়া আছিলে কৃষ্ণৰ মাহাত্ম্যক লৈ আৰু এগৰাকী মাতৃৰ মৰমক লৈ। এগৰাকী মাতৃয়ে নিজৰ সন্তানৰ প্ৰতি থকা মৰম আৰু ৰাতিপুৱাৰ এটা দৃশ্য, এই গোটেই কথাখিনি এই বৰগীতটোত সোমাই আছে। আৰু এই বৰগীতটোক কোৱা হয় পুৱাৰ কোমল গীত। এই কথাখিনি মই এই বৰগীতটোৰ বিষয়ে ইমানখিনি তোমালোকক ক'লো। এতিয়া মই শব্দবিলাক লাহে লাহে কৈ আহিছো ন, মাজে মাজে যিবিলাক টান শব্দ সেইবিলাক মই কৈ আহিছো। এই কেজৰে কমলাপতি এই গীতটো ৰচনা কৰা হৈছিলে ব্ৰজাৱলী ভাষাত। কি ভাষাত? ব্ৰজাৱলী। অৰ্থাৎ এই ভাষাটো ভবা হয় ব্ৰজধামত চলা ভাষা বুলি ইয়াক ধৰা হৈছে। আৰু ব্ৰজাৱলী এই ভাষাটো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ এই মহাপুৰুষসকলে কাব্যিক অৰ্থত ব্যৱহাৰ কৰিছিল। এই ভাষাটো হৈছে মৈথিলী আৰু অসমীয়া ভাষাৰ সংমিশ্ৰণত সৃষ্টি হোৱা ভাষা। কি ভাষাত সৃষ্টি হৈছে বুলি মই কৈছো? অসমীয়া আৰু মৈথিলী ভাষাত সৃষ্টি হৈছে। এইটো ভাষা ব্ৰজাৱলী ভাষা। আৰু মহাপুৰুষ মাধৱদেৱৰ জন্মৰ কথা যদি আমি কওঁ, তেতিয়াহ'লে তেখেতৰ জন্ম হৈছিলে লখিমপুৰৰ লেটেকু পুখুৰীত। দেউতাকৰ নাম আছিল গোবিন্দগিৰি আৰু মাকৰ নাম আছিল মনোৰমা। দেউতাকৰ নাম গোবিন্দগিৰি, মাকৰ নাম মনোৰমা। মই কেইটামান কথা মাজতে কৈ থওঁ যে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ কিন্তু
শাক্ত ধৰ্মী আছিলে, আচলতে শক্তি পূজা কৰিছিলে। যেতিয়ালৈকে তেখেতে মাধৱ শ্ৰীমন্ত শংকৰদেৱক লগ পোৱা নাছিলে, মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ শাক্ত ধৰ্মী আছিলে। যেতিয়া তেওঁ শংকৰদেৱক লগ পালে, ক'ত পালে? ধোৱাহাটৰ বেলগুৰিত তেখেতে শ্ৰীমন্ত শংকৰদেৱক লগ পাইছিলে আৰু তেখেতৰ লগত যুক্তি তৰ্ক হৈছিলে যে কিয় শক্তি পূজা কৰিব লাগে আৰু কিয় এক শৰণত সেৱা কৰিব লাগে। আৰু তেতিয়া যুক্তিত মহাপুৰুষজনাৰ ওচৰত এই মাধৱদেৱ শৰণাপন্ন হৈছিলে আৰু সেই তেতিয়া দুয়োজনৰ মাজত যি সংযোগ ঘটিছিলে ধোৱাহাটৰ বেলগুৰিত, সেই সংযোগক কয় মণি কাঞ্চন সংযোগ। শংকৰ মাধৱৰ মিলনক কি সংযোগ বুলি মই ক'লো? শংকৰ মাধৱৰ মিলনক কোৱা হৈছে মণি কাঞ্চন সংযোগ। এই কথাকেইটা এই বৰগীতটিৰ লগত মই কৈ গৈছোঁ। আৰু কেইটামান কথা ক'বলৈ প্ৰয়োজন আছে। মই আজি অকল মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ কথাই বেছিকৈ ক'ম, কাৰণ আমি গীতটো মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ। আমি কীৰ্তনৰ কথা শুনিছোঁ, শ্ৰীমন্ত শংকৰদেৱে কীৰ্তন ৰচনা কৰিছিল। কিন্তু নামঘোষা, যিখন নামঘোষা আমাৰ, সেই নামঘোষা ৰচনা কৰিছিল মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা এই নামঘোষাখনৰ আন এটা নাম হৈছে হাজাৰী ঘোষা। আন এটা নাম কি বুলি কয়? হাজাৰী ঘোষা। তাৰ মানে তাত 1001টা ঘোষা আছে। এতিয়া আমি যিমানবিলাক প্ৰাৰ্থনা কৰোঁ, যে প্ৰাৰ্থনাবিলাক আমি নামঘোষাৰ পৰাই কৰোঁ। মহাপুৰুষ মাধৱদেৱে বৰগীতৰ লগতে ভতিমা, ভক্তি ৰত্নাৱলী, জন্ম ৰহস্য, দধিমথন, ভোজন ব্যৱহাৰ এই ৰচনা কৰিছিল। চুৰধৰা পিম্পৰা গুচোৱা মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ এখন নাটকৰ নাম। আৰু এই যিবিলাক নাটক, এইবিলাক ঝুমুৰা বুলি কয়, ঝুমুৰা। আৰু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ নাটসমূহত নৃত্য আছিলে, প্ৰায়বিলাকতে নৃত্য আছিলে। এই কথাখিনি মই আজি তোমালোকক ক'লো। মই আকৌ সময় পালে নিশ্চয় ইয়াৰ আৰু এই পাঠটোক লৈ মই আলোচনা কৰিম। আজি মই বৰগীত আৰু এই যিটো বৰগীত আমাৰ পাঠত আছে, তেজৰে কমলাপতি পৰভাতে নিন্দ, তেৰি মুখ চান্দ পেখু উঠৰে গোবিন্দ। তেজৰে কমলাপতি, তেজৰে মানে ত্যাগ কৰা, কমলাপতি কৃষ্ণক কৈছে, পৰভাতে নিন্দ ৰাতিপুৱা হ'ল উঠা, বিচনা ত্যাগ কৰা, তেৰি মুখ চান্দ পেখু উঠৰে গোবিন্দ। তোমাৰ যোন যেন মুখখন মোৰ চাবলৈ মন গৈছে, সেয়া গোবিন্দ তুমি উঠা। এই কথাষাৰ আৰম্ভ হৈছে। সেইকাৰণে এই গীতটো বৰ সুন্দৰ গীত, বৰ কোমল গীত। তোমালোকে প্ৰত্যেকে এই গীতটো গাবলৈ চেষ্টা কৰিবা। যদি কোনোবাই এই গীতটো শুনা নাই, সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাই অতি সুন্দৰকৈ এই গীতটো গাইছে। জুবিন গাৰ্গে, তোমালোকৰ সকলোৰে প্ৰিয় গায়ক জুবিন গাৰ্গেও খুব সুন্দৰকৈ এই বৰগীতটো গাইছে। সকলোৱে এই গীতটো শুনিবা। আৰু মই কেইটামান কথা তোমালোকক কওঁ যে বৰগীত গাবলৈ কি কি বাদ্যৰ প্ৰয়োজন হ'ব। বৰগীত গাবলৈ এতিয়া এই যে চাৰে বজাই আছে বাঁহীটো প্ৰয়োজন হয়। যিহেতু বৰগীত শাস্ত্ৰীয় সংগীত, ইয়াত তানপুৰা বা চেতাৰ ব্যৱহাৰ কৰে। কোনোৱে বেহেলা বা ভায়লিন ব্যৱহাৰ কৰে। কিন্তু গুৰুজনে আমাক দুবিধ বাদ্য ব্যৱহাৰ কৰিবলৈ বিশেষভাৱে কৈছে। সেয়া হৈছে দেৱবাদ্য, এয়া খোল, আৰু মই যে হাতত লৈ আছো এই তালযোৰ। এই তাল আৰু খোল বৰগীতৰ অন্যতম বাদ্য। কিন্তু যিহেতু শাস্ত্ৰীয় সংগীত, ৰাগ তালৰ কথা আছে, এতিয়া তাত হাৰমনিয়ামো ব্যৱহাৰ কৰে, তানপুৰা চেতাৰো ব্যৱহাৰ কৰে। কিন্তু মূলতঃ খোল আৰু তাল বৰগীতত ব্যৱহাৰ কৰা এক অন্যতম বাদ্যযন্ত্ৰ। এই কথাকেইষাৰ তোমালোকক
লগতে জনাই থৈছোঁ। ইয়াৰ পিছত তোমালোকৰ শিক্ষাগুৰুসকলে মই পুনৰ কৈছোঁ মোতকৈ যে মই যি কথা কৈছোঁ মোতকৈ তোমালোকৰ শিক্ষাগুৰুসকল বহু অভিজ্ঞ। মই আজি এই কথাখিনি কিমান সুন্দৰকৈ তোমালোকক ক'ব পাৰিছোঁ নাজানো, কিন্তু তোমালোকৰ শিক্ষাগুৰুসকলে এই গীতটো আকৌ সুন্দৰকৈ বুজাই দিব আৰু তোমালোকক যিদৰে বুজাই দিয়ে সেইদৰে তোমালোকে এই পাঠটো ল'বা। মই যিমানখিনি পাৰোঁ ইয়াৰ ভিতৰলৈ সোমাই গ'লোঁ, যিমানখিনি পাৰোঁ মই পাঠটোৰ কথা ক'বলৈ চেষ্টা কৰিলোঁ। আৰু শিক্ষাগুৰুসকল, মোৰ যদি ক'ৰবাত পাঠটো বুজাওঁতে ক'ৰবাত কিবা অসুবিধা হৈছে বা কিবা মই নক'বলগীয়া বা ইয়াত নাহিবলগীয়া কথা আহিছে, আপোনালোকে মোক ক্ষমা কৰিব। পুনৰবাৰ কৈছোঁ, যদি মোৰ এই পাঠটোৰ পৰা ছাত্ৰ ছাত্ৰীসকলৰ কিবা উপকাৰ হৈছে বুলি আপোনালোকে অনুভৱ কৰে, তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকলৰ মাজলৈ আপোনালোকে পাঠটো আগবঢ়াই দিব। তাৰ আগে মই মাত্ৰ চিনাকি কৰি দিম। মোৰ লগত বাঁহী বজাই আছে, মই আগতেও চিনাকি কৰিছোঁ। মোৰ বিদ্যালয়ৰ একেই, আমি দৰিকিয়াল মডলীয়া বিদ্যালয়ৰে শিক্ষক এয়া যোগেন টিপমীয়া। আৰু যে এই ছাত্ৰীগৰাকী আমাৰ বিদ্যালয়ৰ কৰ্মচাৰী মন্টু শইকীয়াৰ কন্যা বিজয়লক্ষ্মী। আৰু এয়া দদাইদেউ, নামটো কি দদাইদেউ? আনন্দ বৰুৱা খোল বজাইছে, গুমুঠা গাঁৱৰ এজন বায়েন হয়। আৰু গোটেই গীতটো বা এই গীতৰ যিখিনি কথা শিকাইছে, এগৰাকী অনাতাঁৰ কেন্দ্ৰৰ লগত জড়িত, দূৰদৰ্শনৰ লগত জড়িত ব্যক্তি, এগৰাকী বিশিষ্ট সংগীত শিল্পী ধৰ্ম ফুকন। তেখেতৰেই সংগীত ছাত্ৰী এখেত এই বিজয়লক্ষ্মী। আৰু মই আপাহতে ধৰ্ম ফুকনকো ধন্যবাদ জনাইছোঁ। আৰু লগে লগে কৈছোঁ PNB চাব, PNB ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। আৰু আপোনালোকৰ পৰা আজি মই বিদায় লৈছোঁ। নমস্কাৰ।